বাংলাদেশত সনাতনীৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে বিশ্বনাথ নগৰত লোকজাগৰণ মঞ্চৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল আৰু ধৰ্ণা। বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত যি অমানৱীয় অত্যাচাৰ তথা উৎপীড়ন আৰম্ভ হৈছে, ইয়াৰ বিৰুদ্ধে সনাতনী লোকসকল গৰজি উঠিছে। সমান্তৰালকৈ বিশ্বনাথ জিলা লোকজাগৰণ মঞ্চৰ উদ্যোগত বাংলাদেশত সনাতনীসকলৰ ওপৰত হৈ থকা অত্যাচাৰৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি আমবাৰীস্থিত ধৰ্মশালা প্ৰাংগণত বিশাল প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত সনাতনী হিন্দু লোকে অংশগ্ৰহণ কৰি বিশাল প্ৰতিবাদী সমদল কৰে। এই কাৰ্যসূচীৰ জৰিয়তে আমবাৰী ধৰ্মশালাৰ পৰা বিশাল প্ৰতিবাদী সমদল বিশ্বনাথ নগৰ হৈ জিলায়ুক্ত কাৰ্যালয় চৌহদত উপস্থিত হৈ বিভিন্ন শ্লোগান প্ৰদৰ্শন কৰি পৰিৱেশ উত্তাল কৰি তোলে সকলোৱে। এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অংশগ্ৰহণ কৰাৰ লগতে আন বহু দল সংগঠনে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰি সনাতনী লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায়। বাংলাদেশত হিন্দু নাগৰিকক কৰা অত্যাচাৰৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ তৰফৰ পৰা সমূহ বিশ্বনাথবাসী ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী আজি আৰম্ভ হৈছে। ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, জৈন এইসকলক মহম্মদ ইউনিছ চৰকাৰে যি অত্যাচাৰ চলাইছে তাৰ প্ৰতিবাদত আমি এইটো আজিৰ মৌন আজি শোভাযাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমি ইয়াৰ পৰা গৈ আয়ুক্ত কাৰ্যালয়ত গৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। আপোনালোকে ইতিমধ্যে গম পাইছে বাংলাদেশত যিটো আমাৰ হিন্দুৰ ওপৰত নিৰ্যাতন চলিছে তাৰ ওপৰতে আমি আজি সকলোৱে মিলিজুলি যি আমি এটা প্ৰতিবাদ কাৰ্যসূচী উলিয়াইছোঁ যে আমাক সুৰক্ষিত লাগে। আমাৰ হিন্দুসকল সুৰক্ষিত হৈ নাথাকিলে কিন্তু অনাগত দিনলৈ আৰু আমি দুখৰ সন্মুখীন হ'ম। আমি হয়তো তেওঁলোকৰ মাজৰ এজন ব্যক্তিক আমিও হ'ব পাৰোঁ। গতিকে আজি বিশ্বনাথ জিলাসমূহ আমি পুৰুষ মহিলাই আজি আমি এই কাৰ্যসূচীলৈ আমি ওলাই আহিছোঁ আৰু আমি হৃদয়ংগম কৰিছোঁ যে সঁচাকৈ তাত থকা তেওঁলোকৰ অৱস্থা কি হৈছে। গতিকে আমি বুজি পাইছোঁ কাৰণে আমি আজি সকলো ঘৰৰ পৰা সকলো এই প্ৰতিবাদ কাৰ্যসূচীলৈ আমি ওলাই আহিছোঁ। আজি আমাৰ মুখ্য কাৰ্যসূচী সিমানে আছে। ধন্যবাদ। বিশ্বনাথ জিলা লোকজাগৰণ মঞ্চৰ অধীনত আমি সকলো হিন্দু ধৰ্মাৱলম্বী মানুহ আজি একত্ৰিত হৈছোঁ। বৰ্তমান দিনত যিটো বাংলাদেশত হিন্দু কমিউনিটিৰ ওপৰত হিন্দু ধৰ্মাৱলম্বী মানুহৰ ওপৰত যিটো অত্যাচাৰ চলি আছে, তাৰ গভৰ্ণমেণ্টে চৰকাৰে যিটো অত্যাচাৰ চলাইছে তাৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্ত মহোদয় আয়ুক্ত মহোদয়ৰ ওচৰত মহম্মদ ইউনিছ খানলৈ বাংলাদেশৰ যিটো অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে তেওঁলৈ এখন মেমৰেণ্ডাম দিয়া হ'ব আৰু ভাৰত চৰকাৰে যাতে কূটনৈতিক হেঁচা প্ৰয়োগ কৰি বাংলাদেশক চৰকাৰক বাধ্য কৰে যাতে আমাৰ হিন্দুসকল সুৰক্ষিত হয়। সেই উদ্দেশ্যে আজি বিশ্বনাথ জিলা সচেতন নাগৰিক মঞ্চ আৰু লোকজাগৰণ মঞ্চ একগোট হৈ ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিম। ইয়াৰ পৰা এটা আমাৰ প্ৰতিবাদ ৰেলী যাব। সেই ৰেলী উপায়ুক্ত কাৰ্যালয়ত আয়ুক্ত কাৰ্যালয়ত গৈ পেলাই মেমৰেণ্ডাম দাখিল কৰিব। সংখ্যালঘু ৰাইজৰ সুৰক্ষা প্ৰদান কৰক। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট N24 প্ৰাইম নিউজ। বাংলাদেশত থকা শিশু মহিলাৰ ওপৰত কৰা অত্যাচাৰ উৎপীড়ন বন্ধ কৰক। বাংলাদেশত থকা বসবাস কৰা সংখ্যালঘু ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰক।